से তাত মাতিবলে ভয় পায় এটা গজৰং দেখো বিয়া পতা তিনিটা পোৱালি মই বুলি কয় বাকিয়ে মানে নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আপুনি আহা আৰু সকলো ভালে কুশলে থকাটোৱে কামনা কৰো কল্পনা ডিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ডিকুক লৈ যাওঁ অকনমান নগাঁৱৰ ফালে কিহৰ কাৰণে নিউ কি আছে সাইকেলৰ সিট ব্ৰেক এডাল ন ব্ৰেক কিবা কিবি আৰু বিয়া বুলি কাপোৰ কানিও কিনি এতিয়া লৈ যাওঁ তো গা পা ধুৱাই লৈছো ডেকা হৈছে লৰা এতিয়া ধুনিয়াকে এপৰে ওপৰলৈ চোৱাচোন আৰু দেখিছনা নাই চেণ্ডেল দেখাই দিয়া এয়া চেন একদম পিন্ধি লৈছে আজিকালি লৰাই সোণৰ পিন্ধিয়ে থাকে আৰু বলক লগ পাই আছো আকৌ আহি গলো নগাঁৱৰ পৰা ঘূৰি আহি এতিয়া বেবেজিয়াত সোমাইছো মাংস কিনিবলৈ মাংস নহয় মাছ কিনিবলৈ সোমাইছো বাৰু মাংস নেখাওঁ আজি আৰু এফালে মাইনাই কাকুহে আহিছে মাইনাই ডিকুৱে চাওক গেম খেলি আছে সৌ পোৱালি নিচিনা দেখিছেনে কালাৰ মিল এইফালে কিবা এটা পৰিলা মাইনা কালাৰ মিলোৱা চাই আছে আৰু আজি বজাৰ কৰিলো কি কৰিলো আপোনালোকক এতিয়া নকওঁ একদম বিয়াতহে দেখা পাব আৰু এতিয়া ধুনীয়াকে ঘৰত লগ পাই আছো আপোনালোকক বলক একদম আহি পেলাই পালোহি পাকঘৰ পাই মানে আজি মাইনাই বৰ বেলেগ এটা সুন্দৰ ৰেচিপি বনাবলৈ লৈছে ৰেচিপি কয় নে ৰেচিপি কয় ৰেচিপি বনাবলৈ লৈছে আৰু সেই ৰেচিপিটো এতিয়া আপোনালোকক দেখাম এইফালে কি ভাজিছে দেখাই দে এইখিনি আজি চাওক একদম খৰাহিটো অকণ ভাগি গৈছেগে মাছ ধুওঁতে ন মাইনা এয়া দেখিছেনে আজি কি মাছ আৰু এইফালে কৃষ্ণ এয়া মাছৰ কণী তাৰপিছত আজি সৰিয়হ দি বনোৱা হ'ব ন তেতিয়া মুখকেইখন দেখাওঁ এইজনী মাইনা আৰু এফালে এতিয়া কোন আহি পালেহি চাওক ৰ'জ মুখখন কিয় নহয় এইটো ধোঁৱা হৈ গ'ল আপোনাৰ মুচিল ভাৱটো ভলককে পৰিলে আৰু এতিয়া চাওক এফালে এতিয়া মাইনাই বনাবলৈ লৈছে সৰিয়হ বিলাহী মাছ দি পেলাই বনাব ন আদা নহৰু থেতেলিয়াই ল'ব এয়া এতিয়া মাছৰ কণী একদম পুৰা লৰাই আছে এইটো এক্সট্ৰাকে মানে এইটো এক্সট্ৰাকে খাব কাকুৱে ন ভাল পাই খাই যে সেইকাৰণে এতিয়া মানে ভাজি দিছে আৰু এফালে আহি পেলাই পাই গ'লহি ঘপককে ৰ'জ আৰু এতিয়া ধুনীয়াকে দেখাই দিম সৰিয়হ এয়া ধুনীয়াকে দেখিছেনে ভোট জলকীয়া নহৰু আদা গুচাই আছো এয়া মানে সৰিয়হ দি পেলাই ধুনীয়াকে এতিয়া বিলাহী এয়া চাওক বিলাহী ৰেচিপি গম পাই দৌৰি আহিছো অ বাহ মাইনাই প্ৰথমতে ভাবিলে ছজনা দি পেলাই মাছ বনাম ছজনা শুকাই থাকিলে এতিয়া মানে হেৰি যে আমি এনে বজাৰৰ পৰা আনিলোহেঁতেন কিন্তু মাইনা সেইকাৰণে এতিয়া ছবি ক'ত আছে ওপৰত গ'ল আৰু কেনেকুৱা গ'ল এইকেইদিন খবৰ খাতি বিহু বহুত বেয়া মুখতচোন দাগ চাগ হৈছে এইফালে খিন লাগিছে ৰ'জক ন অকণ খিন লাগিছে বেলেগে খিনাইছো বুলি ক'লে ভাল লাগে ন দুইজনীৰ মাজত আমাৰ একেবাৰে ধুনীয়াকে মাইনাৰ লগত থাকক আৰু মই এতিয়া মানে নহৰু আদাখিনি গুচাই পেলাই ধুনীয়াকে মিক্সিত পেষ্টটো বনাই দিওঁ ন মাছ দি দিলে নেকি ডাঙৰ কেৰাহী বনাব লাগিব এতিয়া তেনেহ'লে একদম ধুনীয়াকে বনোৱা সময়ত আকৌ আপোনালোকক লগ পাই আছো আৰু এতিয়া একদম আহি পেলাই পালোহি ওপৰ আৰু সৰু পোৱালি নিচিনা চাওক এফালে একদম কোনে এণ্টি মাৰিলে আজিকালি এইকেইদিন অলপ শকত হৈছো হয় না বহুত সুখ যে সেইটো কাৰণে চাগে আৰু এইফালে খাই আছে চিপছ আৰু এইফালে মাইনাই বনাই কণী ভাল পায় কাকুৱে খাই কণীত মানে ভজাটো নিমখ কমিলে ন और एफाले हमार सोविक भाई आज आया है, उसके लिए हम लोग मछली पकाए। मछली का अंडा है ये, अभी थोड़ा नमक डालेंगे। और बंगाली लोग मछली बहुत पसंद है ना, फेवरेट है। हाँ, सब छोड़ देंगे, ये नहीं छोड़ेंगे। और आमा काकुक চাবলৈ দিছো কাকু শকত হৈছে না নাই।
খিনাই গৈছে ন চবে কৈছে কাকু আগৰ চেহেৰাটো ভাল আছিলে ছবিকো আগৰ চেহেৰাটো ভাল আছিলে আগৰ হেৰিবিলাক দেখিলে কেনেকুৱা লাগে আগৰকেইটা দেখিলে মানে মই উৰি ফুৰিম আৰু এতিয়া বতাহত এতিয়া এনেকুৱা লাগে মানে গেধা হৈ পৰিলো ৰ'জ গৈছে মানে অকণমান ফ্ৰেছ হ'বলৈ গৈছে ৰ'জক বাৰু অকণমান দেখালো আৰু এতিয়া তিনিওজনে বহি পেলাই ধুনীয়াকৈ কথোপকথন কৰি লওক এইফালে আমাৰ তাক মানে ওলাব নালাগে বুলি ইয়াক সেইকাৰণে তললৈ পেলাই থয় কাপোৰখিনি চাব পাৰিম নেকি এতিয়া ব্যৱসায় কৰা বস্তু আনিবলৈ গৈছিলা দিয়ে দিলা হয় নেকি এবাৰ গ'লে মই ল'ব পাৰিম নে হয় নেকি গ'লে তেনেহ'লে আনিব লাগিব আমাৰ মানুহে কয় নে নকয় বাৰু চবেই আপুনি শকত হৈছে বুলি কি বুলি কৈছে ভিডিঅ' দেখোন ক্ষীণ দেখিছিলো ওচৰত ইমান প্ৰকাণ্ড আগৰ ভিডিঅ' তেওঁৱে চাইছে প্ৰকাণ্ড বুলি কৈছে মোক আমাৰ কাকুক কৈছে এতিয়া কাকু অকমান মাইনা এই চিপছটো কিয় খাব লাগে বাৰু সৰু পোৱালি নিচিনা চিপছটো খাই পেলালো দি দিলে ঠিক হে হা বাই বাই একদম ধুনীয়াকৈ সৰিয়হ পিছা আৰু এফালে মাছ ফিনিচিং নে আৰু আছে ভাজিবলৈ এফালে ভাতটো বহাই দিলো এইখনেও কাম নিদিয়া হ'ল যিহেতুকে সেইদিনাখন আমাৰ জ্বলি গ'ল এখন ঠিক কৰিব লাগিব সেইখন খুলি দিয়া নহয় মাইনা এতিয়া তাই বনাওক মই আকৌ অকণমান আহি আছোঁ ভিতৰৰ পৰা ভাত খাবলৈ আহি গ'লোঁ এয়া চাওক ছবি কেনেকুৱা হৈছে অঁ আঞ্জা কেনেকুৱা হৈছে পুৰা শকত হৈছে আমাৰ মাইনা এইফালে একদম দি আছে এলেক্স जो मछली का वो चटनी बनाया कैसा हुआ हिंदी खाती কাকুৱে মাছৰ কাইত বচাই থাকোঁতেই যায় ভাল হৈছে নে এয়া চাওক আমাৰ এইফালে ডিকু দেখা দে এইফালে মুখত চাচোন এই ভাত পানী খাই আজৰি হৈ একদম মোৰ শয়ন কক্ষলৈ আহিছোঁ আৰু কাকু মাইনাহঁতে খাই আছে মোক অকণমান আগতীয়াকৈ দিলে মানে ভাত কাৰণ আমাৰ ডাইনিংখনত 6জন বা 7জন মানুহে ভাত খাব পাৰে আমাৰ কালি ভাত খোৱা মানুহ হ'ল 15জন সেইকাৰণে মানে মই আগতীয়াকৈ খাই দিলোঁ আৰু একেদিন 15জন 8জন 9জন এনেকেই হৈ আছে বাৰু ভাত খোৱা মানুহ থাকে প্ৰত্যেক দিনা আমাৰ ঘৰত কোনোবা নহয় কোনোবা আলহী এজন থাকে ভালো লাগে বাৰু তাৰপিছতে সেইকাৰণে মই এতিয়া সোনকালে খালোঁ মাইনাই কৈছে মায়ে আপুনি যাওক মই সুন্দৰকৈ পাকঘৰ চাফা কৰি ওপৰলৈ যামগৈ তেনেকৈ সেইকাৰণে গুচি আহিলোঁ আৰু বতৰটো এনেকুৱা বেয়াকৈ আহিছে নহয় আৰু বৰষুণো পৰিছে ঠাণ্ডা লাগিছে কাৰণে কাপোৰখন জাপি লৈছোঁ দেই এতিয়া প্ৰথমতে আপোনালোকক কৈছোঁ মোৰ নামত যোনটো ফেক একাউণ্ট খুলিছে কমেণ্ট পাইছোঁ আজি বহুত বেয়াকৈ বহুতকে বহুত বেয়াকৈ কমেণ্ট কৰি আছে আৰু যোনসকলে কৰিছে প্লিজ কৈছোঁ আপোনালোকে ব্লক কৰি দিব আৰু সেইটোৱে নহয় মই যোৱাকালি এটা ফেচবুক পেজ খুলিছোঁ আৰু সেই পেজটোত মই যোনখন ফটো দিছোঁ এই মাজতে যে মেকআপ কৰিছিলোঁ মই আৰু সেই পেজটোৰ পৰা কি কৰিছে ফটোখন ডাউনলোড কৰি পেলাই এতিয়া মোৰ নামত আৰু এটা ফেক একাউণ্ট খুলিছে গতিকে মই বুজি পোৱা নাই মোৰ নামত ইমানকৈ যে পিছত লাগি ফুৰিছে কিয় মানে মোৰ পিছত যে ইমানকৈ লাগি ফুৰিছে আৰু কি মেছেজ কি কৰিছে জানে মোৰ ইনষ্টাগ্ৰামত গৈ পেলাই সেই ফেক একাউণ্টটোৱে যে হেৰি তোমাৰ লগত বহুত কথা আছে ফোনৰ নাম্বাৰটো লাগে বিপদ আহিছে বোলে মোৰ বিপদ বহুত আহিছে গতিকে মোৰ বিপদৰ কাৰণে বোলে এতিয়া তেওঁ বোলে মোৰ লগত কণ্টেক্ট কৰি আগতীয়াকৈ বোলে মোক জনাব কি বিপদ আহিছে গতিকে মই যি বিপদ আহি থাকক মোৰ নামত এটা নালাগে এতিয়া 100টা খোলক মোৰ নামত এটা নালাগে 100টা তেনেকৈ একাউণ্ট খোলক ফেক একাউণ্ট খোলক কিন্তু এটা কথাৰ কাৰণে মানে মোৰ বেয়া লাগিছে মোৰ নামটো কৈ পেলাই বেলেগক ইমান বেয়াকৈ মেছেজ দি কি প্ৰুভ কৰিব বিচাৰিছে যে কল্পনা মায়ে এনেকৈ মেছেজ কৰে কল্পনা মায়ে এনেকৈ মেছেজ কৰে গতিকে মই সকলো মোৰ শুভাকাংক্ষীসকলক কৈছোঁ আপোনালোকে ভুলতো নাভাবিব মই আপোনালোকক তেনেকৈ মোৰ মানে বেয়াকৈ কিছুমান কমেণ্ট কৰিম বুলি বা বেয়া কিছুমান ফটো পোষ্ট কৰিম বুলি কিন্তু মই সেইবিলাক কৰা নাই যোনবিলাকে কৰিছে সেইবিলাক ফেক একাউণ্ট মোৰ হিন্দী চেনেলটোৰ নাম হৈছে কল্পনা হিন্দী ব্লগ বুলি আছে আৰু যোনটো মানে মোৰ ভিডিঅ' এতিয়া আপোনালোকলৈ দি আছোঁ কল্পনা ডিকু ডেইলি ব্লগছ সেইটো আছে আৰু তাৰ বাদে মোৰ কল্পনা ৰাজবংশী বুলি আছে মোৰ ইনষ্টা আইডিটো আৰু কল্পনা ৰাজবংশী অফিচিয়েল বুলি আছে মোৰ মানে পেজটো
ফেচবুক পেজটো। এই 4টাৰ বাহিৰে মোৰ একদম নাইকিয়া। 4টা মানে মই আপোনালোকক দেখাই দিম বাৰু, মই ধুনীয়াকৈ আপোনালোকক দেখাই দিম মোৰ কোনকেইটা মোৰ হেৰি হয়। আৰু ইমান যে মোৰ নামত ফেক একাউণ্টবিলাক খুলি কিয় মানে, ঠিক আছে খুলিছে, এই বেয়া যে অশ্লীল কমেণ্টবিলাক যে বেলেগক দি আছে সেইটো মানে কি বুজাইছে মানে মোক মানে মোৰ দৰ্শকখিনিয়ে মানে মোক বেয়া পাওক। মোক পাছতনো এনেকৈ লাগি থাকিব লাগেনে? বহুত ভাল লাগিছে মোৰ যে বিনামূলীয়া চকীদাৰসমূহ পাইছোঁ নহয়, বিনামূলীয়া চকীদাৰ। মই ক'ত যাওঁ, মই কি কৰোঁ, মই কি পিন্ধোঁ, মানে ইমানেই মোৰ আগে পিছে চকীদাৰ। তোমালোকে যিমানেই অশ্লীল মেছেজ নিদিয়া কিয় মোৰ নামত ফেক একাউণ্ট খুলি মোৰ শুভাকাংক্ষীসকলে বুজি পায় সেয়া যে কল্পনা মা কেতিয়াও হ'ব নোৱাৰে। আৰু এটা কথা কৈছোঁ, সেই ফেক একাউণ্টটোৱে কি কমেণ্ট কৰিছেগৈ জানেনে? আজিকালি য'তে ত'তে পাৰ্কিং কৰিব নোৱাৰি। আৰু কালি আমি হঠাতে আহি থাকোঁতে আমাৰ ৰ'জ আৰু চৌভিকে ফোন কৰিলে যে আমি গুৱাহাটীৰ পৰা আহি আছোঁ। মাইনাক ক'লে আৰু আমি গুৱাহাটীৰ পৰা আহি আছোঁ, ৰাতি তাত থাকিম, আমাৰ ঘৰত থকাৰ কথা ক'লে। তেতিয়া মানে আমাৰ মিষ্টাৰে যিহেতুকে মাছ আনিছে কালি, মানে এওঁ ঢিঙলৈ গৈছিলে, ঢিঙলৈ যাওঁতে আহোঁতে মাছ লৈ আহিছে। তাৰপিছত আমি সেই এওঁক মানে মাছ আনা আমি গম পাওঁ। তাৰপিছত আৰু মাইনাই মানে পাপাকক সুধিলে বোলে ফোন কৰি পেলাই, বোলে পাপা মাছ কিমান আনিছে? বোলে 1 কেজি। আৰু আমাৰ জানেই নহয় মাছ মানে আমাৰ 1 কেজি একোৱেই নহয়, মানে দুপিচকৈ খাবলৈ লাগে। তাৰপিছত আৰু আমাৰ মানে 5টা মানুহৰ কাৰণে 1 কেজি আনিছে, ঠিকে আছে। তাৰপিছত আৰু কৈছে বোলে অঁ ঠিক আছে হ'ব বুলি কৈ পেলাই, কাৰণ আমি নগাঁৱৰ পৰা বজাৰ পাতি কৰি আহোঁতে 7:30 বাজি গ'লেই আৰু। তেতিয়া আমি কি কৰিছোঁ, আমাৰ গাড়ীখন কাকু গাড়ীখনতে গৈছোঁ মই, আমাৰ গাড়ীখন বেবেজীয়াৰ ৱাইন শ্বপখন নাপাওঁতে আমি তাতে মানে পাৰ্কিং কৰিছোঁ। কৰি পেলাই আমি বেবেজীয়াতে মাছ এটা লৈছোঁ, বেবেজীয়াতে মাছ এটা ল'লোঁ। সেই মাছটো কিনোতে মানে আমাৰ গাড়ীখন তাত দেখিলে, তাৰপিছতো সেয়া বোলে আমি মদ খোৱা হ'ল। চাওকচোন ইমান পিছত তেনেকৈ মানুহ লাগি থাকেনে বাৰু? বা আমি ক'ত যাওঁ কি কৰোঁ ইমানেই পিছত লাগিছে নহয়, মানে কি বুলি ক'ম আৰু। কাকুৱে হাঁহিছে, কৈছে মাই যোনে যি দি থাকে থাকক, মানে তেহেঁতে জ্বলিছে যে, জ্বলি পকি পেলাই বোলে এতিয়া অইন কথাবিলাক নাই আৰু, এতিয়া তোমাৰ বিপদ হ'ব, তোমালোকে মদহে খোৱা, আমুকহে তামুকহে, বেয়া মানে আৰু বেয়া। এতিয়া মোক কমেণ্ট কৰিছে, মা আপোনাৰ একাউণ্টটোৰ পৰা মানে আপোনাৰ নামত ফেক একাউণ্টটো খুলি আমাকো বহুত বেয়া কমেণ্ট কৰিছে, সেইকাৰণে আমি লগে লগে ব্লক কৰি দিছোঁ। গতিকে বহুত ধন্যবাদ জনাইছোঁ। কি জানেনে, যোনসকলে যে এই কামটো কৰি আছে তেখেতসকলে মানে আমাক লৈ বহুতেই জ্বলিছে, কাৰণ তেওঁলোকে আমাৰ নিচিনা ইমান কোনো কৰিব নোৱাৰে মানে। সেইকাৰণে ভাবিছে এনেকেই কৰোঁ আৰু, এনেকৈ কৰিলে তেহেঁতক ডাউন দিলে তেহেঁতে ভিডিঅ' নবনাব, কিন্তু বেছিকৈ ভিডিঅ' বনামহে। আমাৰ কাৰণে কণ্টেণ্ট ওলাইহে থাকে তেনেকুৱাখিনি কৰি থাকিলে। গতিকে সেইবিলাকক কি বুলি ক'ম বাৰু, সেইবিলাকে মাতৃৰ পৰা মানে মাকৰ গাখীৰ নাখাই পেলাই তেনেকৈ মানে অবৈধভাৱে জন্ম হোৱা ল'ৰা ছোৱালী হ'ব। যোনসকলে এই কামটো কৰি আছে, মই কৈছোঁ ফেক একাউণ্ট খুলি বহুত কিবা কিবি যে কৰি আছে, সেইসকলে কি বুলি ক'ম, জাৰজ সন্তান বুলি যে কয়, এইবিলাক কাম ভাল সন্তানে কেতিয়াও নকৰে। এইবিলাক কাম যে ভাল সন্তানে কেতিয়াও নকৰে। এইবিলাক কাম কোনে কৰে জানেনে? যোনবিলাক জাৰজ সন্তানবিলাকে এনেকুৱা কামবিলাক কৰে। কাৰণ ভাল সন্তানে এইবিলাক কাম কৰিবলৈ থমকি ৰয়। কাৰণ জাৰজ সন্তানবিলাক যেতিয়া য'তে ত'তে তেনেকৈ জন্ম হোৱা হয় ন, তেওঁলোকে এইবিলাক বুজি নাপায় আৰু একো ছ'চাইটিৰ কথা বুজি নাপায়, সেইকাৰণে তেনেকুৱা কিছুমান কমেণ্ট কৰে। আৰু এইখিনিকে আপোনালোকক ক'লোঁ, মোৰ নামত ফেক একাউণ্ট যিকেইটা খুলিছে সেইকেইটা মই আপোনালোকক এতিয়া দি দিছোঁ, আপোনালোকে চাব। আৰু তাৰ পৰা যদি কিবা কমেণ্ট যায় তাৰ উত্তৰটো আপোনালোকলৈকে মই ঠেলি দিছোঁ। আপোনালোকে কি উত্তৰ দিব, ব্লক শ্লক কৰি দিয়ে নে কি কৰে আপোনালোকে চাব, আপোনালোকক কেনেকুৱা ধৰণৰ কমেণ্ট কৰে। কাৰণ মোলৈ এতিয়া 4-5টা মেছেজ আহিলে যে মা সেই একাউণ্টটোৰ পৰা বহুত বেয়াকৈ কমেণ্ট কৰিছে, গতিকে আমি ব্লক কৰি দিছোঁ। সেয়ে আপোনালোকক কৈছোঁ, আপোনালোকে কেতিয়াও মোক নাভাবিব মই আপোনালোকক তেনেকুৱা বেয়াকৈ অশ্লীলকৈ মেছেজ দিম বুলি। আৰু মোৰ লগত ইমানকৈ লাগিছে, ইমানকৈ যে মোৰ পিছত লাগিছে, একদম মই মানে আচৰিত হৈছোঁ আৰু দেই। ইমান জ্বলিছে, তোমালোকে যে এতিয়া আমাক লৈ জ্বলিছে, আৰু জ্বলাম দেই। গতিকে মানে কি বুলি ক'ম আৰু, ইমানেই পিছত লাগিছে বা ল'ৰা ছোৱালীকেইটা মাইনায়ো কওঁ, এতিয়া আমাৰ মাইনাৰ নামত যোনসকলে, এতিয়া আমাৰ মাইনাৰ নামত যোনসকলে ফেক একাউণ্ট খুলিছে, কমেও 100 মান আছে নেকি ফেক একাউণ্ট, দেখিয়ে থাকোঁ দেখোন 100 মানেই আছে। কিন্তু সেই মেছেজবিলাক সেই একাউণ্টবিলাকত কি কৰে জানেনে, আমাৰ মাইনাৰ ফটোবিলাক লগাই তেওঁলোকৰ একাউণ্টটো 2 লাখ, 2.5 লাখ, 1.5 লাখ, 20,000 তেনেকুৱাও দেখিছোঁ, 10,000 তেনেকুৱা ফলোৱাৰ্ছ হৈছেগৈ। কিন্তু এই যোনকেইটাই যে এতিয়া মোৰ নামত খুলিছে সেইকেইটা মোক ডাইৰেক্ট হিংসা কৰিবলৈকে খুলিছে, সেইকাৰণে তেনেকুৱা বেয়া কমেণ্ট দিছে। ফ'ল'টো খালি এটাই, মানে মোকে কৰিব ফ'ল'টো, মোকে মানে কি আৰু মেছেজটো খালি মোকে তেনেকৈ বেয়াকৈ দিয়াৰ পিছত আমাৰ কাকুৱে কৈছে, আমাৰ কালি যে তোমাক নাম্বাৰটো বিচাৰিছিলে, দিব লাগিছিলে নাম্বাৰটো। তেতিয়া তাক গম পালোহেঁতেন নহয় কোন বোলে। মোক কৈছে তোমাৰ নাম্বাৰটো দিয়া, তেতিয়া বোলে আপোনাৰ নাম্বাৰটো দিব, মই সকলোখিনি ক'ম, আপোনাৰ বিপদ আহি আছে বোলো। তাৰপিছত কাকুৱে কৈছে মই দেহা ব্লক কৰি দিলোঁ। কৈছে হেৰি কৰিব লাগিছিলে, তুমি নাম্বাৰটো দিব লাগিছিলে।
কৈছে তাৰপিছত মাইনাই কৈছে এতিয়া ফটুৱা মানুহ বোলে ফটুৱা মানুহে তেনেকুৱা কথা কৈ থাকে নাম্বাৰটো পাব লাগে বোলে তেনেকৈ মেছেজ কৰিছে হাঁহিছে গোটেই সোপাই আৰু সেই যোনটো মেছেজ কৰিছে আৰু যোনখিনি আমাৰ নামত ফেক একাউণ্ট খুলিছে আৰু সেইখিনি খোলাৰ আনন্দত কালি আমি ভালকৈ এসাঁজ খাইছোঁহে ৰাতি কালি সুন্দৰকৈ এসাঁজ খাইছোঁ মানে এটা কাৰণে খালোঁ কিয় খালোঁ এটা কাৰণেই খাইছোঁ মানে আমাৰ পিছত যে মানুহখিনি লাগি আছে আমাৰ চাগে কিবা এটা আছে সেইকাৰণে আমাৰ পিছত মানুহ লাগি আছে যেনেকৈ বহুত ফলে ফুলে জাতিষ্কাৰ হৈ থকা গছ এজোপাত মানুহে যেনেকৈ পাথৰ মাৰে ফলটো খাবলৈ ঠিক তেনেকৈ আমাৰ চাগে কিবা এটা আছে সেইকাৰণে আমাক মানুহে বেছিকৈ এনেকৈ থাকে মানে ধৰোঁ নেকি এক সেইখিনিকে ক'লোঁ গতিকে ভয় নকৰোঁ যোন আহে মুখৰ আগত আহক সাহ আছে যদি মুখৰ আগলৈ আহক মুখৰ আগত কওক যে এইটো ভুল হৈছে কিন্তু ফেউৰা নিচিনা বাহিৰ মানে লুকাই ফেও মাতি থকা সেইটোলৈ আমি কেয়াৰ নকৰে সেইটোলৈ আমি ভয় নকৰে সেইটোৱে কৈছোঁ আৰু মদ খোৱা কথাটো কৈছোঁ মদ যদি কাকুহঁতে খাইছে নিজৰ পইচা দি খাইছে তোমাৰ পৰা আনিছে নেকি যোনটোৱে কৈছে কমেণ্ট তোমাৰ পৰা আনিছে নেকি নে তুমি যেনেকৈ দেউতাৰ পৰা খুজি থাকা দেউতা 50 টকা এটা দিয়কচোন গাড়ীখনত তেল ভৰা দেউতা 100 টকা এটা দিয়কচোন বাইকখনত তেল ভৰাওঁ কাকুহঁতে তেনেকুৱা নকৰে যদিও মদ খাইছে নাখায়তো যদিও খাইছে নিজৰ পইচাই খাইছে সেইখিনিকে ক'লোঁ আৰু গতিকে বহুত আৱেগত কথা সোপা কৈ দিছোঁ আৰু ভালো লাগিছে সেইটোৱে কৈছোঁ বহুত আনন্দত আছোঁ এটা কাম হ'বলৈ গৈ আছে সেইকাৰণে বহুত আনন্দ ফূৰ্তিকে আছোঁ আৰু এইখিনিকে কৈ আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে তেনেহ'লে আজিলৈ বাই বাই শুভৰাত্ৰি